আজিৰ পৰা আমি আত্মনিৰ্ভৰ অৰ্থাৎ কৰ্মসংস্থাপনৰ বাবে যি ঘোষণা কৰিছিলোঁ তাক আমি কাৰ্যকৰীকৰণ কৰা আৰম্ভ কৰিছোঁ। আজি আমি 25,000 ল'ৰা ছোৱালীক 2 লাখ টকাৰ অনুদানৰ বাবে নিৰ্বাচিত কৰিছোঁ। 1 লাখ টকা ৰাজ সাহায্য হিচাপে পাব আৰু 1 লাখ টকা তেওঁলোকে 3 বছৰ গেপ দি পৰৱৰ্তী 5 বছৰত সৰু ইনষ্টলমেণ্টৰ জৰিয়তে উভতাই দিব লাগিব আৰু চৰকাৰক তাৰ বাবে কোনো সুদ বা ইণ্টাৰেষ্ট দিব নালাগে। আজি আমি 25,000 ল'ৰা ছোৱালীক প্ৰথম বেটছটোক আজি আমি আনুষ্ঠানিকভাৱে অনুদান বিতৰণ কৰিলোঁ আৰু অহা 5 তাৰিখে দ্বিতীয় 75,000 নিৰ্বাচনৰ বাবে বিজ্ঞাপন ওলাব, পৰ্টেল খুলিব আৰু মই ভাবোঁ যে নিৰ্দিষ্ট সময়ত আমি বাকী 75,000 ল'ৰা ছোৱালীকো এই আঁচনিৰ অধীনত আনিব পাৰিম। 1 লাখৰ সফলতাটো চোৱাৰ পিছত আমি পৰৱৰ্তী 1 লাখৰ ক্ষেত্ৰতো আমি ব্যৱস্থা। ধন্যবাদ মই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ। মই যিটো যোজনা নাৰ্চাৰীৰ কাৰণে মই লৈছিলোঁ, তাত মই সম্পূৰ্ণভাৱে মোক সহযোগিতা কৰাৰ কাৰণে, যিখিনি বেনিফিচিয়াৰী হিচাপে মোৰ নামটো অন্তৰ্ভুক্ত কৰাৰ কাৰণে ধন্যবাদ, অশেষ ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়। আজি যে অনুষ্ঠানৰ বাবে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যথেষ্ট আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। নিবনুৱাসকলৰ আত্মনিৰ্ভৰশীল হ'বৰ বাবে যি এই ব্যৱস্থা গ্ৰহণ কৰিছে, এই ব্যৱস্থাত যথেষ্টসকল নিবনুৱা ইয়াত সকাহ পাব আৰু তাৰ ভিতৰতে এগৰাকী ময়ো। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰৰ পৰা মই 2 লাখ টকা অনুদান হিচাপে পাইছোঁ। এই আৰ্থিক সাহায্যত মোৰ যিটো কাম, মোৰ DTB চেণ্টাৰ আছে, DTB চেণ্টাৰত মোৰ বহুতখিনি কাম আগবঢ়াব পাৰিম। সেই সহায়ৰ কাৰণে মই মুখ্যমন্ত্ৰী ছাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই মুখ্যমন্ত্ৰী ছাৰক বহুত ধন্যবাদ দিছোঁ। তেওঁ নিবনুৱাসকলৰ বাবে যিটো হাতত পদক্ষেপ লৈছে, আমি সকলো আগবাঢ়ি যোৱাত সহায় হ'ব, তাৰ বাবে বহুত ধন্যবাদ। স্বচ্ছতাৰ এটা নতুন দিগন্তলৈ আমি গতি কৰিছোঁ। আজি অসমৰ যুৱক যুৱতীৰ মাজত এটা ভাবিব নোৱাৰা আত্মবিশ্বাস আহি পৰিছে। ঋণাত্মক পৰিৱেশবিলাক সলনি হৈছে আৰু লাহে লাহে এটা আন্দোলন বিবৰ্জিত পৰিৱেশত আমাৰ ৰাজ্যখনলৈ স্থায়ী শান্তি আৰু বিকাশৰ ধাৰা উভতি আহিছে।